কিন্তু বিহুত মানে এনেকুৱা হৈছে কাৰোবাৰ 10 লাখ কাৰোবাৰ 12 লাখ মানে তেওঁলোকে মানে এনেকুৱা মানে এটা কিবা সুবিধা লয় মানে বিহুক লৈ তেওঁলোকে যদি ক'ৰবাত যদি কৰ্পৰেট শ্ব' যদি কৰে ধৰক মানে কোনোবা কোম্পানী স্পনচাৰ কৰিছে আজিকালিতো ঢেৰ কোম্পানী আহিছে অসমত আৰু নতুন নতুন ঢেৰ কোম্পানী আহি আছে তেওঁলোকৰ ঢেৰ কৰ্পৰেট শ্ব' হৈ থাকে তো তেওঁলোকেও নিশ্চয় শ্ব'বিলাক পাতি থাকে তাতে তেওঁলোকে 20 লাখ লয় 30 লাখ লয় যিমান লৈ থাকক কোনো আপত্তি নাই কিন্তু বিহু বোলা বস্তুটোৰ কমচে কম আৰ্টিষ্টখিনিয়ে এইখিনি অকণমান চিন্তা কৰা দৰকাৰ যে আমি ৰাইজৰ পৰা ইমান টকা নলওঁ আৰু যদি কোনোবা মঞ্চত যদি কোনোবা কোম্পানীয়ে যদি বাহিৰৰ কথা কোম্পানীয়ে যদি ফাইনেন্স কৰিছে সেইটো বেলেগ কথা কিন্তু বেছিভাগ আমি বিহু মঞ্চত দেখা পাওঁ ৰাইজৰ একদম অলপ চলপ দান বৰঙণি দি বিহু পাতে কিন্তু আৰ্টিষ্টবিলাকে সেই বস্তুটো বুজি নাপায় মানে ইমান লাখ লাগিব সিমান লাখ লাগিব তাৰপিছত ক'ৰ পৰা পইচা উঠাব আৰু চৰকাৰেতো কিমান 1.5 লাখ নে কিমান দিয়ে মই একজেক্টলি এমাউণ্টটো নাজানো 1.5 লাখেদি না চাউণ্ড আনিব নে লাইট আনিব তাৰপিছত আৰ্টিষ্ট এজনক 10 লাখ 12 লাখ টকা কেনেকৈ দিব তো এই ক্ষেত্ৰত মই জুবিন দা বা পাপন দাহঁতৰ মই নাম নল'লে নহ'ব কাৰণ তেওঁলোক যিহেতু গুৰি ধৰোঁতা বুলি ক'ব লাগিব তেওঁলোক গাৰ্জিয়ান এই ইণ্ডাষ্ট্ৰিটোৰ ক'ব গ'লে তেওঁলোকে যদি ৰেট যদি কমাই দিয়ে নহয় তেতিয়াহ'লে বাকী ছিংগাৰখিনি অট'মেটিক নেচ পেলাই দিব মই যোনে কি মই চবকে মই কৈছোঁ তেওঁলোকে অকণমান দায়িত্ব লোৱাটো দৰকাৰ তেওঁলোকে যদি 10 লাখ 15 লাখ যদি ৰেট শুনাই দিব তে বাকীবিলাকে কি বাকী ল'ব 6 লাখ 7 লাখতো অট'মেটিকলি যাবই আল্টিমেটলি কি এই ৰাইজৰ মূৰত মানে মাধমৰ এটা তো এই বস্তুটো মানে এইটো যিটো ধাৰা যিটো হৈ আছে এইটো অকণমান চিন্তা কৰা উচিত বা এনেকুৱা হ'ব নালাগে বিহু সুৰক্ষা মঞ্চটো যিকেইটা আছে তেওঁলোকে আগতে এই বাৰ কেইটা বজাত বন্ধ কৰে সেইটোৰ SOP তেওঁলোকে বনাওক সংস্কৃতি কোনে নষ্ট কৰি আছে বিহুৱে সংস্কৃতি নষ্ট কৰা নাইতো মদে নষ্ট কৰি আছে এই বাৰে নষ্ট কৰি আছে বাৰবিলাকত কি চলি আছে ভিতৰত কি চলি আছে চবতো ছোৱালীৰ দেহৰ বজাৰ বেলেগতো তাত একোৱেই নাই